আমাৰ শিক্ষাগুৰুসকলে এটা কথা কৈছিলে যে পইচাৰ পিছত দৌৰিব নালাগে, কোৱালিটিৰ পিছত দৌৰিব লাগে। পইচাৰ পিছত দৌৰিব নালাগে, কোৱালিটিৰ পিছত দৌৰিব লাগে। তাৰমানে নিজকে প্ৰফেশ্যনেল আগত যেতিয়ালৈ নবনোৱা, নিজকে যেতিয়ালৈকে প্ৰফেশ্যনেল আপুনি নবনায়, তেতিয়ালৈকে কিন্তু আপুনি পইচাৰ মুখটো নেদেখিব। গতিকে বি প্ৰফেশ্যনেল। আগতে প্ৰফেশ্যনেল হ'ব লাগে, টেকনিকেল পাৰ্চন হ'ব লাগে, স্কিল পাৰ্চন হ'ব লাগে। তেতিয়া তাৰপিছত পইচাটো অট'মেটিক আহি যাব। আৰু আপুনি যদি পইচাৰ পিছে পিছে দৌৰে, পইচা আগে আগে যাই থাকিব, আপুনি পিছে পিছে দৌৰি থাকিব। গতিকে পইচাক কেতিয়াও ধৰিব নোৱাৰে। গতিকে পইচাক ধৰিবলৈ হ'লে আপোনাক নিজকে কোৱালিটি পাৰ্চন বনাব লাগিব। তেতিয়া পইচাটো অট'মেটিক আহি যাব, এটাচ হৈ যাব। গতিকে আপোনালোকে ট্ৰাই কৰিব আগতে প্ৰফেশ্যনেল হ'বলৈ, তাৰপিছত পইচাৰ কথাটো চিন্তা কৰিব। নহ'লে কি হ'ব, পইচাক যদি ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ে, পইচা আগে আগে গৈ থাকিব, আপুনি পিছে পিছে গৈ থাকিব। কিন্তু পইচাক কেতিয়াও ধৰিব নোৱাৰে, আপোনাৰ লাইফটো শেষ হৈ যাব। গতিকে আজিৰ পৰা সেইটো থিংকিং বাদ দিয়ক, বুজিলে?